মাজবাট ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত জাপানিজ এনকেফেলাইটিছ ৰোগৰ সজাগতা সভা। ওদালগুৰি জিলাৰ মাজবাট ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জাপানিজ এনকেফেলাইটিছ ৰোগক লৈ এখন সজাগতা সভা অনুষ্ঠিত হয়। ওৰাং স্বাস্থ্য কেন্দ্ৰৰ BPM ভাৰ্জিল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জাপানী এনকেফেলাইটিছ ৰোগৰ ভয়াৱহতাৰ বিষয়ে বৰ্ণনা কৰে। উক্ত সভাত BTCৰ পাৰিষদ দীপক মৌৰে উপস্থিত থাকি জাপানী এনকেফেলাইটিছ ৰোগৰ আগতীয়াকৈ ল'বলগীয়া সাৱধানতাৰ ওপৰত বক্তব্য ৰাখি ৰাইজক বুজাই দিয়ে। সজাগতা সভাত উপস্থিত থাকে মেলেৰিয়া বিভাগৰ দীপক চেত্ৰীৰ লগতে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল, PCDCৰ সভাপতি সম্পাদক, গাঁও প্ৰধান, ছাত্ৰ সংগঠন, সচেতন ব্যক্তিসকল উপস্থিত থাকে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। জাপানিজ এনকেফেলাইটিছ হলে তাৰ লক্ষণসমূহ যদি আমি জানি লওঁ তেতিয়া আমি তাক প্ৰতিৰোধ কৰাৰ যি ব্যৱস্থা, ট্ৰিটমেণ্ট লোৱাৰ যি ব্যৱস্থা, এইখিনি আমি ব্যৱহাৰ কৰোঁ। এতিয়া এজন মানুহৰ জ্বৰ হৈছে, আমাৰ মানুহে কি ভাবে জ্বৰ হৈয়ে থাকে আৰু হয় না, এই বাৰিষা বতৰত ক'ৰবাত পথাৰত গৈছোঁ ফুটি গ'লোঁ কি জানি হা, বা বেছি গৰমত ঠাণ্ডা পানী বেছি খাই দিলে জ্বৰ উঠি গ'ল আৰু হয় না। হ'ব দে আজি নহ'লে কালি চাই লওঁ, দুদিনমান চাই লওঁ। আৰু আমাৰ মানুহৰ ধাৰণা নাই পটককৈ বেমাৰ হ'লে ঔষধ খাবও নালাগে, আৰু হয়ো বেছি বেমাৰ হ'লে ঔষধ চৌষধ খোৱাও বেয়া। মানুহে ভাবে দুদিনমান পাৰ কৰি লওঁ, যদি নকমে তেতিয়া আমি মেডিচিন খাম। আৰু জাপানিজ এনকেফেলাইটিছ দুদিন আপুনি চাওঁতে সেই মানুহটোক বচোৱাটো টান হৈ যাব। সেইকাৰণে এতিয়া এই মুহূৰ্তত যিবিলাক মানুহৰ জ্বৰ হয়, আমি পৰাপক্ষত তেওঁলোকক পৰীক্ষাটো কৰাব লাগে। পৰীক্ষা কৰাব লাগে, হস্পিটালৰ লগত তেওঁলোকক লিংক আপ কৰাব লাগে। লক্ষণসমূহ আমি জানি ল'ব লাগিব কি কি হ'ব পাৰে। প্ৰথম কথা হ'ব জ্বৰ হ'ব, খুব মূৰৰ বিষ হ'ব, তীব্ৰ মূৰৰ বিষ হ'ব হয় নহয়, তীব্ৰ মূৰৰ বিষ হ'ব, অচেতন হৈ যাব, মানে তাৰমানে কাম নকৰা হ'ব, মোক আনকনচিয়াছ হ'ব, আৰু ভ্ৰম বকিব কিবা কিবি। তাৰে যিকোনো গোটেইকেইটা যে চিমটম আহিব বা লক্ষণ হ'ব তেনেকুৱা কথা নহয় হয় নাই। এজন মানুহৰ দুটা লক্ষণ আহি পেলাই জ্বৰে হ'ল, বেলেগ লক্ষণ অহাই নাই, তেতিয়াও আমি কিন্তু বেলেগ লক্ষণ লৈ ৰখি থাকিব নালাগে। যে এই লক্ষণবিলাক যেতিয়া আমি গম পালোঁ, এতিয়া এজন সেইদিনাখন হেৰিত লৈ গৈছে ন, মানসিক চিকিৎসালয়ত লৈ গৈছে, মেণ্টেল হস্পিটেলত লৈ গৈছে। মানে যিটো বকি আছে ঘৰৰ মানুহ ভাবিছিল পগলা হ'ল নেকি হা, ঘৰৰ মানুহ ভাবিছিল পগলা হ'ল, ইয়াৰ কিবা মগজুৰ কিবা হৈছে। কিন্তু মেণ্টেল হস্পিটেলে গম পাইছে না এই কেছটো আমাৰ নহয় হা, তাক আকৌ TMCত পঠিয়াইছে। যদি তেওঁলোকে নাই দুদিনমান চাই লওঁ আৰু মানে হৈছে, তাক অলপ বান্ধি ৰাখোঁ, ই মানসিক কিবা হৈছে তাক দুদিনমান বান্ধি ৰাখোঁ হয় নাই, ঘৰুৱা যদি বোলে ট্ৰিটমেণ্ট আৰম্ভ কৰি দিলে হয়, তেতিয়াহ'লে মানুহটো কিন্তু বচোৱাটো টান।